নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ সংখ্যালঘু এলেকাত বিজেপি নেতাৰ ধমক দেখিবলৈ পোৱা গৈছে। একাংশ সংখ্যালঘুক ধমক প্ৰদান কৰিছে বিজেপি নেতাই। কিয় বিজেপিক ভোট নিদিয়ে বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু তাৰ পাছত কিদৰে খঙত অগ্নিশৰ্মা হৈ সংখ্যালঘু প্ৰধান এলেকাত এইদৰে ধমক প্ৰদান কৰিছে বিজেপি নেতাগৰাকীয়ে। আমাৰ হাতত দৃশ্যাংশ আছে, আমি দৃশ্যাংশ দেখুৱাম। সমান্তৰালভাৱে কি হৈছিল ঘটনা তথ্য জনোৱাৰ চেষ্টা কৰিম। সংখ্যালঘু এলেকাত বিজেপি নেতাৰ ধমক, এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। বিজেপিক ভোট নিদিয়াৰ বাবে ধমক প্ৰদান কৰিছে। সদস্য ভৰ্তি অভিযানত ভোট বিচৰাৰ নামত দাবী ধমকি দিছে বিজেপি নেতাই। সংখ্যালঘুক আঁচনি দিয়াৰ পাছতো কিয় বিজেপিক ভোট নিদিয়ে বুলি প্ৰশ্ন কৰিছে। আৰু ঘগ্ৰাপাৰাত অনুষ্ঠিত সভাত অগ্নিশৰ্মা হ'ল বিজেপি নেতা বুবুল দাস। মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে মহিলাক দেখুৱাইছে ৰঙা চকু। বিজেপিক ভোট দিবলৈ গ'লে সংখ্যালঘুৰ হাত কিয় কঁপে বুলি মন্তব্য কৰিছে। সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে ৰাজনৈতিক মহলত এক প্ৰকাৰ জোকাৰণিৰ সৃষ্টি হৈছে। এটা বিশেষ ভিডিঅ' আমাৰ হাতত আহি পৰিছে, আমি দৃশ্যাংশটো দেখুৱাম। সংখ্যালঘু এলেকাত বিজেপি নেতাই কিদৰে দাবী ধমকি দি ভোট লোৱাৰ চেষ্টা কৰিছে, ভোট সংগ্ৰহৰ চেষ্টা কৰিছে, আমি সেই দৃশ্যাংশ দেখুৱাম। সদস্য ভৰ্তি অভিযানত ভোট বিচৰাৰ নামত সংখ্যালঘু লোকক কিদৰে দাবী ধমকি দিছে, কিদৰে ৰঙা চকু দেখুৱাইছে মহিলাক। দৃশ্যাংশ আছে, কি হৈছিল প্ৰকৃততে পোনে পোনে দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। 2019 খেলিলো, 2024 খেলিলো, পঞ্চায়ত দুটা খেলিলো, লোকসভা দুটা খেলিলো, বিধানসভা দুটা, আরে 20টা 22টা ভোট। এই মুছলমান সমাজৰ পৰা আমি 25টা ভোট পাওঁ। লজ্জাজনক কথা। অত আঁচনি দিছো আপোনালোকক, আমি কি আঁচনি দিয়া নাই কক আপোনালোকক আমি আঁচনি দিয়া নাই। ঘৰ দিছো, লেট্ৰিন দিছো, আয়ুষ্মান ভাৰত কাৰ্ড দিছো, উজ্বলা গেছ দিছো, সমস্ত দিছো। দিয়াৰ পাছতো আপোনালোকৰ কি আমাক ভোট দিয়াতে আপোনালোকৰ ভোট হাতখন কমি যায়। নৰো ভোট দিবা মই বিজেপিত, কিন্তু আপোনালোকে আমাক কাটি হয় আপোনালোকৰ লগত আমি 10 বছৰ একেৰাহে আছো। আমি আঁচনিত দুখত দুখী হৈ আছে। নুৰুদা 5 বছৰ নিজে এটা অৰুণোদয় লয়। বেয়া নালাগে মানুহজনক কৈ দিয়ে আপোনালোকৰ? এই নুৰুদাক নেকি বেয়া নালাগে আপোনালোকৰ ওলাব? বেয়া লাগে নে নাই? তেওঁলোক আপোনালোকৰ মাজৰ মানুহ হয় না? আপোনালোকে যেতিয়া ভোট দিবা নহয় বিজেপি কপি যাব, নৰু মই নাই হাততে মাৰি দিবি। আৰে যি কংগ্ৰেছে আপোনালোকৰ শোষণ দুৰ্নীতি চব কৰি আছে আপোনালোকে, আৰু সেই কংগ্ৰেছৰ লগত থাকে আপোনালোকে। বিবেকক চলক, এই হাত নহয় বিবেকক চলক। এই হাতৰ বটাম টিপাত নহয়, এই বিবেকেৰে টিপিম মই বিজেপি। এয়া স্পষ্ট কথা। মই 2026 চনক লগি এই নিৰ্বাচনত থাকিম। মই 2 বছৰ একেৰাহে থাকিম, প্ৰতিটো পৰিয়ালৰ লগত জনসম্পৰ্ক থাকিম। কিন্তু আপোনালোকৰ প্ৰতিশ্ৰুতিটা আজি মই মন্ত্ৰৰ সভাপতি আপোনাৰ লগত আপোনালোকৰ ৰাস্তা কৰিছোঁ। আপোনালোকে এনেকৈ যাব লাগে, তিৰিগিলাই যাব লাগে নাই? পুৰুষবিলাকে চাইকেল এনেকৈ লৈ যাব খোজকাঢ়ি লাগে না? কাৰ নচিব কিয় লাগছি? নচিব আপোনাৰ নচিব আপোনাৰে কি জানে, নিজৰ নচিব নিজে লিখি লৈছো আমি। কাৰণ বিজেপিক আমি ভোট নেদাওঁ। বিজেপি আহিলে ভাঙি যাব, মৌলাবী কৈছে ভাঙি যাব মছজিদ, গৰু খোৱা বন্ধ কৰি দিব। এই ব্যৱস্থা দিয়া পাৰ কৰি হওক। মোদী কৈ আছে আপোনালোকে মছজিদ ভাব, মোদী কৈ আছে বাংলাদেশৰ পৰা মুছলমান আনাৰ কথা চিন্তা কৰিছে, অসম ভাৰতৰ কথা চিন্তা কৰিছে, পাকিস্তানৰ পৰা মুছলমান আনি এখন ভাৰতবৰ্ষ গঠন কৰাৰ কথা চিন্তা কৰি আছে। আৰু আপোনালোকে কৈছে কি আমাক খেদি দিব বাংলাদেশ। এইবিলাক চিন্তা পৰিহাৰ কৰক। মোদী যে আপোনালোকৰ কথা চিন্তা কৰিছে, মহিলাসকলৰ কথা চিন্তা কৰিছে, বৰ্ষা পৰিধানৰ কাৰণে আইন বনাইছে। 1 তলা 2 তলা 3 তলা কৰিবলৈ আপোনাৰ মহিলাটো যেতিয়া গুচি যাব লাগে পৰিয়ালৰ পৰা, মাকৰ ঘৰত থাকিলে কেনেকুৱা দুখ অনুভৱ হয়। সেই কথাষাৰ একমাত্ৰ মোদীজীয়ে অনুভৱ কৰিছে, কোনো মৌলবী অনুভৱ কৰা নাই। আপোনালোকে আই মাতৃ, এই আই মাতৃয়ে সিদ্ধান্ত ল'ব, পুৰুষক কৈ দিব আজি যদি মই অৰুণোদয় পালো হয়, আজি 5 বছৰ যদি অৰুণোদয় 5 বৰং 60,000 টকা লয়, ইমান ডাঙৰ এখন চেন বনাব বুলি কিয় কৰা নাই? মৰাৰ কাৰণটো আপোনালোক হয়নে নহয় কক? আপোনালোকে এতিয়া ক'ব আমি ভোট দিছো, কোনে ভোট দিয়া নাই? ইয়াতে উপস্থিত থকা 80% মহিলাই ভোট দিয়া নাই। ইয়াত স্পষ্ট হয়নে নহয় কক? কেতিয়া ক'ব আপোনালোকে ভোট দিয়া নাই? এই ব্যৱস্থাৰ পৰাই মুকলি হ'ব লাগিব, মুকলি হ'ব লাগিব। বান্ধন খাই আছো আমি, ভয় কৰি আছো পুৰুষক যে কংগ্ৰেছৰ হাতত মাৰি আকৌ নাই মোৰ স্বাধীনতা, মই ভোট মাৰিম, মই বিজেপি ভাল কাম কৰিছোঁ। আজি নুৰুলদাৰ দৰে সাহস কৰক, নুৰুলদাৰ ভণ্টিৰ দৰে সাহস কৰক, নুৰুলদাৰ পত্নীৰ দৰে সাহস কৰক, নুৰুলদাৰ ছোৱালীৰ দৰে সাহস কৰক যে বিজেপি কৰিম। ঠিক আছে, সকলোকে ধন্যবাদ দিছোঁ। এয়া আৱেগিক হৈ গৈছোঁ সংখ্যালঘু মুছলমানৰ প্ৰতি। এয়া দৰৱ, এয়া আত্মীয় ভাৱ জন্ম পাইছে।
এই আত্মীয় ভাগ যদি জন্মত গৈ এই গাঁওখনত আহি মংগল হ'ব বুলি কোৱা আপোনালোকক লৈ নাই গৈ মোৰ দুখ লাগি গৈছে এই অৱস্থা দেখাবা এনেকুৱা দুখ পাইছোঁ যেতিয়া বিকলাংগ ছোৱালীজনী দুজনী আছে এটা অৰুণোদয় বনাই এটা ঘৰ বনাই এটা লেট্ৰিন বনাই কি কাৰণ বনাই দুখ লাগি গৈছে অন্তৰত বহুত দুখ লাগি গৈছে শুনক বাবা লগা নহয় বাবা লাগাইও দিয়া নাই পায়ো দিয়া নাই নাপেও দিয়া নাই আপোনালোকে পায়ো দিয়া নাই আৰু নাপেও ভোট দিয়া নাই কওক আপোনালোকে হৈ বোলে আমি পায়ো ভোট দিয়া নাই নাপেও ভোট দিয়া নাই এই ব্যৱস্থাৰ পৰা আঁতৰি যাওকচোন